গুড ইভিনিং বন্ধুসকল, আপোনালোকে যিহেতু গম পায় কালি আমাৰ অসম নিৰ্বাচন 2026ৰ গণনা দিন। কালি কাউণ্টিং আছে। চ' কালি কাউণ্টিং ISBT ISTT এই এৰিয়াটোতে হ'ব ৰামনগৰৰ। চ' কালিৰ দিনটোত আমি অলপ ট্ৰেফিক ৰেগুলেশ্যনছ ৰেষ্ট্ৰিকশ্যনছ অলপমান ৰাখিছোঁ। আৰু ৰেষ্ট্ৰিকশ্যনছ ৰেগুলেশ্যনছ এনেকুৱাই হ'ব যে যিসকল মানুহ কালাইন হাইলাকান্দি ছাইডৰ পৰা আহে, টাউন যদি শিলচৰ টাউনলৈ আহে, তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে ডন বস্কো হৈ পেচাদাৰ হৈ তেওঁলোকে চিৰুকান্দি হৈ পেলাই যাতে টাউনলৈ সোমায়। আৰু যিখিনি মানুহ তেওঁলোকে টাউনৰ পৰা সেইটো ছাইডলৈ যাব বিচাৰে তেওঁলোকেও যাতে চিৰুকান্দি হৈ পেলাই ডন বস্কো হৈ পেলাই সেইটো ৰাস্তা তেওঁলোকে ল'ব পাৰে। আৰু 2 নম্বৰ কথা, যিসকলে বাইপাছেদি আহে, মংগলপাণ্ডে ছাইডৰ পৰা যদি আহে আৰু তেওঁলোকে টাউনত সোমাবলৈ বিচাৰে তেওঁলোকে চেংখুৰী দি পেলাই তেওঁলোকে টাউনলৈ যাব পাৰিব। আৰু যদি তেওঁলোকে হাইলাকান্দি কালাইন ছাইডলৈ যায় তেওঁলোকে ডন বস্কো হৈ পেলাই ঠিক তেনেকৈ ডন বস্কো হৈ পেলাই গুচি যাব পাৰিব। চ' কালি ইয়াতে ৰেষ্ট্ৰিকশ্যনছটো এইটো কাৰণে ৰখা হৈছে যাতে কালি ট্ৰেফিক কালি গণনা দিনটো কাউণ্টিঙৰ গোটেইখিনি যাতে ভালে ভালে হৈ যায়। বহুতখিনি ৰেষ্ট্ৰিকশ্যনছ ন' পাৰ্কিং থাকিব। চ' আমি ৰিকুৱেষ্ট কৰিম যে যিখিনি কোনোবা যদি এয়াৰপৰ্টলৈও যায় বা এনেকুৱা কোনোবাই ট্ৰেইন ধৰিবও আছে যাতে তেওঁলোকে অলপমান সময় লৈ পেলাই আহে হাতত, আৰু যাতে ৰামনগৰ ISBTৰ এই এৰিয়াটো তেওঁলোকে এভইড কৰে। আৰু যিখিনি আমি ৰেষ্ট্ৰিকশ্যনছ ৰাখিছোঁ, যিখিনি ৰেগুলেশ্যনছ আমি এতিয়া কৈছোঁ, তেওঁলোকে সকলোৱে যাতে আমাক সহযোগিতা আগবঢ়ায় আৰু কালিৰ দিনটো যাতে আমাৰ ভালে ভালে যায়। ধন্যবাদ।